বিহার নির্বাচনের ফলাফল ঘোষণা হয়েছে কি কব নির্বাচনটো আহে আৰু নিৰ্বাচনটো যায় কিন্তু যি ৰকমে আপোনাৰ আজি ক্ষমতাৰ লালসাত ৰাহুল গান্ধী ডাঙৰে ইতিমধ্যে আপোনালোকক কৈছে যে ভোট চুৰ হৈছে। আজি এটা এটা ঘৰত ৭০-৮০টাকে ভোট সোমাইছে, ৩৫ লাখ এটা যিখন ৰাজ্যত ভোট সোমাইছে। তাৰ উপৰি আপোনালোকে দেখিছে কিদৰে ইলেকশ্যন কমিশ্যনক আপোনালোকে ব্যৱহাৰ কৰিছে। বিভিন্ন আপোনালোকে ইয়াতো দেখিছে যে কথা নাই বতৰা নাই, প্ৰত্যেকটো ক্ষেত্ৰত পুলিচ আছে। গতিকে অসমৰ আমি সেইবিলাকৰ পৰা শিক্ষা ল'ব লাগিব। আমি যিসকলে আজি আপোনাৰ মহাৰাষ্ট্ৰত তেনেদৰে কৰিলে, হাৰিয়ানাত তেনেদৰে কৰিলে, বিহাৰত তেনেধৰণে কৰিলে, এই কথা বতৰাবিলাক শিক্ষা ল'ব লাগিব। আৰু অসমৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহে থাকিব নোৱাৰা হৈছে, সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈছে। আমিও কংগ্ৰেছ দলেও এই যাতে বাকী ভোট চুৰৰ পৰা আৰম্ভ কৰি বাকী কামবিলাক যাতে তেওঁলোকে বলপূৰ্বকভাৱে কৰিব নোৱাৰে, আমি সচেষ্ট হৈ থাকিব লাগিব। সেইকাৰণে আমি ভোট কমিটি, BLA সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আমি বিপৰ্যয়ৰ মূল কাৰণটো কি হ'ব পাৰে? বিপৰ্যয়ৰ মূল কাৰণটো কি হ'ব? বিহাৰত আপোনাৰ ঘৰতে কোৱাটো টান। আজি আপোনাৰ বিভিন্ন কাৰণ হ'ব পাৰে। আজি আপোনাৰ কালি ৰিজাল্ট গৈছে, নিশ্চয়কৈ আমাৰ AICC গোটেই কথাখিনি ক'ব আৰু ফৰ্মেলি ইয়াৰ কাৰণ আপোনাৰ সকলোবিলাক ক'ব। এতিয়াও আপোনালোকে চাওক, তাততো সেইখন চৰকাৰ আছিলেই, তাত আছিল, কিন্তু তেওঁলোকে যি ধৰণেৰে আপোনাৰ ২ নম্বৰী কৰিছে সেই কথাখিনি ইলেকশ্যনৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে।